আজি হিয়াৰ আমঠু জুবিন গাৰ্গৰ 53 সংখ্যক উপজা দিন। জুবিন গাৰ্গবিহীন প্ৰথমটো উপজা দিন পালন কৰিছে ৰাজ্যবাসীয়ে। নিশা 12 বজাত দেখা গ'ল জুবিন ক্ষেত্ৰত অনুৰাগীৰ ভিৰ। কেক কাটি নিশা 12 বজাত জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীয়ে জনালে জন্মদিনৰ শুভেচ্ছা। একেই পৰিৱেশ জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত। নিশা বাসগৃহৰ সন্মুখত দেখা গ'ল জুবিন অনুৰাগীক। পুৱা অশ্ৰুসিক্ত নয়নেৰে জুবিন গাৰ্গৰ পত্নী আৰু পিতৃয়ে কেক কাটি জুবিন গাৰ্গক জনালে জন্মদিনৰ শুভেচ্ছা। কাহিলীপাৰা বাসগৃহত প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰিয় বকুলৰ তলত উন্মোচন কৰা হ'ল জুবিন গাৰ্গৰ আবক্ষ মূৰ্তি। আজি হিয়াৰ আমঠু জুবিন গাৰ্গৰ 53 সংখ্যক উপজা দিন। জুবিন গাৰ্গবিহীন প্ৰথমটো উপজা দিন পালন কৰিছে ৰাজ্যবাসীয়ে। নিশা 12 বজাত দেখা গ'ল জুবিন ক্ষেত্ৰত অনুৰাগীৰ ভিৰ। কেক কাটি নিশা 12 বজাত জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীয়ে জনালে জন্মদিনৰ শুভেচ্ছা। একেই পৰিৱেশ জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত। নিশা বাসগৃহৰ সন্মুখত দেখা গ'ল জুবিন অনুৰাগীক। পুৱা অশ্ৰুসিক্ত নয়নেৰে জুবিন গাৰ্গৰ পত্নী আৰু পিতৃয়ে কেক কাটি জুবিন গাৰ্গক জনালে জন্মদিনৰ শুভেচ্ছা। কাহিলীপাৰা বাসগৃহত প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰিয় বকুলৰ তলত উন্মোচন কৰা হ'ল জুবিন গাৰ্গৰ আবক্ষ মূৰ্তি। আজি হিয়াৰ আমঠু জুবিন গাৰ্গৰ 53 সংখ্যক উপজা দিন। জুবিন গাৰ্গবিহীন প্ৰথমটো উপজা দিন পালন কৰিছে ৰাজ্যবাসীয়ে। নিশা 12 বজাত দেখা গ'ল জুবিন ক্ষেত্ৰত অনুৰাগীৰ ভিৰ। কেক কাটি নিশা 12 বজাত জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীয়ে জনালে জন্মদিনৰ শুভেচ্ছা। একেই পৰিৱেশ জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত। নিশা বাসগৃহৰ সন্মুখত দেখা গ'ল জুবিন অনুৰাগীক। পুৱা অশ্ৰুসিক্ত নয়নেৰে জুবিন গাৰ্গৰ পত্নী আৰু পিতৃয়ে কেক কাটি জুবিন গাৰ্গক জনালে জন্মদিনৰ শুভেচ্ছা। কাহিলীপাৰা বাসগৃহত প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰিয় বকুলৰ তলত উন্মোচন কৰা হ'ল জুবিন গাৰ্গৰ আবক্ষ মূৰ্তি। নিউজ ডেস্ক, ৰাইজিং নৰ্থ ইষ্ট।